নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা ঘটনাত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা লওক। অসমৰ পৰা এটা এটাকৈ যাব লাগিব বাংলাদেশীলৈ। এই মুহূৰ্তত জনাইছোঁ অসমৰ পৰা এটা এটাকৈ যাব লাগিব বাংলাদেশী। 1971 চনৰ পিছত অহা লোকক খেদি দিয়ক। অসম চুক্তি মতে বাংলাদেশী অসমৰ পৰা যাবই লাগিব। কাইটিয়া তাৰ পাৰ হৈ যদি কোনো আহিছে তেওঁলোকক খেদি পঠিয়াওক। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা ঘটনাক সহ্য কৰা নহ'ব। হিন্দুৰ ওপৰত যি ঘটনা হৈছে সেয়া অন্যায় হৈছে। ভাৰত চৰকাৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। দিন দুপৰতে বাংলাদেশী হিন্দুৰ ওপৰত যি কাণ্ড কৰিছে সেয়া মানি লোৱা নহয়। ইয়াৰ বিৰুদ্ধে 29 ডিচেম্বৰত দিল্লীত যন্তৰ মন্তৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। এই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰাব্বানীৰ। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আঁচনিৰ পৰা বঞ্চিত শ শ মহিলা। প্ৰাপ্য আঁচনিৰ ধন বিচাৰি ৰাজপথত মহিলাৰ তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত জনাইছোঁ বকুৰ চমৰীয়াত মহিলাৰ তীব্ৰ প্ৰতিবাদ। আঁচনিৰ পৰা বঞ্চিত শ শ মহিলা আবেদনৰ পাছতো লাভ কৰা নাই চৰকাৰী আঁচনি সুবিধা। প্ৰাপ্য আঁচনি ধন বিচাৰি ৰাজপথলৈ ওলাই আহিল শ শ মহিলা। গুৰুত্বপূৰ্ণ খবৰ, নিজৰ প্ৰাপ্য ধন নিশ্চিত কৰাৰ দাবী মহিলাসকলৰ। প্ৰায় 5 শতাধিক মহিলা আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হৈ আছে। উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান মহিলাসকলৰ। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা ঘটনাক সহ্য কৰা নহ'ব। মৌলবাদীয়ে শাসন চলালে গণতন্ত্ৰ টিকি নাথাকে। এটা ভয়ংকৰ মন্তব্য। বাংলাদেশত সংখ্যালঘু হিন্দুৰ আক্ৰমণৰ ঘটনাক সহ্য কৰা নহ'ব। বাংলাদেশত সংখ্যালঘুৰ আক্ৰমণৰ ঘটনা দীৰ্ঘদিনৰ পৰা চলি আহিছে। ধাৰাবাহিকভাৱে সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ কৰি আহিছে বাংলাদেশীয়ে। মৌলবাদীয়ে যেতিয়া শাসন ব্যৱস্থা হাতত লয় তেতিয়া গণতন্ত্ৰ টিকি নাথাকে। বাংলাদেশত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ বিশ্ব তথা ৰাষ্ট্ৰসংঘই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সংস্কৃতি যেতিয়া নাথাকে তেতিয়া ভাষাই একো কৰিব নোৱাৰে। ধুবুৰীতো বাংলাদেশৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ব পাৰে। বৰপেটা ৰোডত এই মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, ৰাজ্যৰ জিলাই জিলাই য়েল্লো এলাৰ্ট জাৰি কৰিছে। এই মুহূৰ্তত জনাইছোঁ উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। নিশা বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি। 31 ডিচেম্বৰ পৰ্যন্ত 29খন জিলাত পৰিব পাৰে প্ৰচণ্ড ঘন কুঁৱলী। কুঁৱলীক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ঘন কুঁৱলীৰ মাজত পিকনিকত যোৱাৰ পৰা সাৱধান হওক আপুনি। জানুৱাৰীৰ আৰম্ভণিতে ৰাজ্যত প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদন। ৰাষ্ট্ৰীয় ঘাইপথত হেডলাইট জ্বলাই আগবাঢ়িবলগীয়া হৈছে বাহনসমূহ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন। কেইবাখনো জিলালৈ সতৰ্কৰ বাণী। আনফালে দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰই 6 জনগোষ্ঠীৰ জাতিকৰণক লৈ পোৱা নাই প্ৰস্তাৱ। এই মুহূৰ্তত জনাইছোঁ নিৰ্বাচনৰ পূৰ্বে নহয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এই কথাষাৰ প্ৰায় নিশ্চিত কৰি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয় যে 6 জনগোষ্ঠীৰ দল সংগঠনে জনজাতিকৰণ নামত হুলস্থুল কৰা নাই। নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি এই কথা প্ৰায় নিশ্চিত কৰি দিলে পীযুষ হাজৰিকাই। এই মুহূৰ্তত আমাৰ লগত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আছে। মন্তব্য শুনক আপোনালোকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সকলোৰ লগত আলোচনা, সকলো সংগঠনৰ লগত আলোচনাত মিলিত হওঁ। কাৰণ ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টটো মই চলাওঁ। মোৰ ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰতে এই কাৰ্যসূচীখিনি বা কথা বতৰাখিনি হয়। দল সংগঠনে হুলস্থুল কৰাই নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় হুলস্থুল কৰিব লাগে? তেওঁলোকে ইমান দিন নকৰা কাম এটা যে আমি কৰিবলৈ আগবাঢ়িলোঁ। বিধানসভাত তেওঁলোকে বাৰে বাৰে কৈছিলে ৰেকৰ্ড আছে। বিধানসভাত ভৰত নৰহ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, তৰুণ গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, টংক বাহাদুৰ ৰয় ডাঙৰীয়াৰ স্পীকাৰৰ কাৰ্যকালৰ ৰেকৰ্ড আছে। তেওঁলোকে বাৰে বাৰে কৈছিল যে আমি যদি এখেতলোকক 6 জনগোষ্ঠীক ট্ৰাইবেল দি দিওঁ পুৰণা এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কষ্ট হ'ব। গতিকে তেওঁলোকে খনা পিটিকা কৰি গোল মোটল কৰি বস্তুটো ৰাখি থৈছিল। আমি সিদ্ধান্ত লৈছোঁ। গতিকে সকলোৱে আদৰণি জনাইছে। আনফালে দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে কাৰ্বি দল সংগঠনৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই মুহূৰ্তত দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কয় যে খেৰণী ভিজিআৰ পিজিআত থকা চৰকাৰী কাৰ্যালয়সমূহ উঠাই অনা হ'ব। খেৰণীৰ 8000 বিঘা ভিজিআৰ পিজিআৰ ভূমিত ফেন্সিঙৰ ব্যৱস্থা কৰি ভৱিষ্যতে কোনেও দখল কৰিব নোৱাৰা ব্যৱস্থা কৰা হ'ব। নিহতৰ আত্মীয় পৰিষদে
এটা চাকৰি প্ৰদান কৰিব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে 10 লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিব। সমগ্ৰ ঘটনাক লৈ 5 জানুৱাৰীৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে আদালতত শপতনামা দাখিল কৰিব। ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ লক্ষ্য 2026 চন। এই মুহূৰ্তত জনাই আছোঁ কলাক্ষেত্ৰৰ পৰা বিজেপিয়ে বজালে 2026ৰ ৰণডংকা। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত ৰণকৌশল। গতিকে য'ত জনতাই নিজে বিচাৰক, জনতা যিটো সিদ্ধান্ত দিওঁতা, গতিকে জনতাৰ কথাৰ ওপৰত আমি কেতিয়াও অহংভাৱ প্ৰকাশ কৰিব নাপায়। মই কেইবাটা কথা নিশ্চিতভাৱে উপলব্ধি কৰিছোঁ। ৰাইজৰ মাজত যাওঁতে ৰাইজে এটা মন থিৰাং কৰিছে যে আকৌ এবাৰ বিজেপি চৰকাৰ দিছপুৰত প্ৰতিষ্ঠা হ'ব লাগে। দ্বিতীয়